বিহু বুলিলে অনান্য দিনতকৈ দৈ ক্ৰীমৰ চাহিদা বৃদ্ধি পায়। এই চাহিদা পূৰণৰ বাবে পূৰ্বৰ দৰে প্ৰস্তুতি তুংগত কৰি ৰাখিছে টিয়কৰ জনপ্ৰিয় দুগ্ধজাত সামগ্ৰীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান গোস্বামী মিল্ক প্ৰডাক্ট। এইবাৰ উৰুকা বজাৰত অধিক আগ্ৰহেৰে বাট চাই থকা যোৰহটীয়া ৰাইজৰ বাবে সম্পূৰ্ণ থলুৱা গাখীৰেৰে প্ৰস্তুত কৰিছে প্ৰায় ৬,০০০ দৈৰ টেকেলি আৰু প্ৰায় ১৫০০ কেজি ক্ৰীম। উল্লেখযোগ্য যে বিহু বা অন্যান্য উৎসৱত অধিকাংশ যোৰহাটবাসীয়ে এই প্ৰতিষ্ঠানৰ ওচৰতে ভৰসা কৰি আহিছে। সেয়ে বিহু বুলি যদিও বজাৰত সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, কিন্তু দুগ্ধজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা নাই। এটি উন্নত মানদণ্ডৰ দৈ বা ক্ৰীম ৰাইজক যোগান ধৰিবলৈ ইতিমধ্যে যোৰহাটৰ বিভিন্ন স্থানলৈ আজিৰে পৰাই প্ৰেৰণ কৰিছে। অৱশ্যে বৰ্তমান ৰাজ্যত কেইবাটাও কোম্পানীয়ে টিয়কৰ জাজিমুখকে ধৰি অন্যান্য অঞ্চলত উৎপাদন হোৱা এৱা গাখীৰ ক্ৰয় কৰাৰ ফলত কিছু অসুবিধা হৈছে। তথাপিও পূৰ্বতকৈ অধিক কষ্টৰে গাখীৰ সংগ্ৰহ কৰি উন্নত প্ৰযুক্তিবিদ্যাৰে এইসমূহ সামগ্ৰী প্ৰস্তুত কৰি বজাৰত উলিয়াই দিছে গোস্বামী মিল্ক প্ৰডাক্টে। বজাৰ মোটামুটি আমাৰ ভালেই চলিছে আৰু বতৰো ভাল দেখিছোঁ, গতিকে বজাৰ ভাল হ'ব বুলিয়ে ভাবিছোঁ আমি। আমাৰ বিশেষকৈ দৈ আৰু ক্ৰীমে আমাৰ বিহুত উপলব্ধ হয়, গতিকে ক্ৰীম আমি 15 কুইণ্টেল আৰু দৈও 5-6 হাজাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ তাতে এইবাৰ এটা হৈছে যোৰহাট ডিষ্ট্ৰিক্টত আমাৰ 7খন দোকান হৈছে, এখন আমগুৰিত, তাৰপিছতে লাদৈগড়, টিয়কৰখনটো আগৰ পৰাই আছে, আৰু যোৰহাটৰ আমি নতুনকৈ এটা কাউণ্টাৰ খুলিছোঁ, নিৰ্মল চাৰিআলি গভৰ্ণমেণ্ট কাউণ্টাৰটোৰ মুখত আমি আজি 10 দিন হৈছে নতুনকৈ এখন দোকান খুলিছোঁ। বাকী যোৰহাট চিঙেলিগাঁও, তাৰপিছতে যোৰহাটৰ বঙালপুখুৰী, তাৰপিছত অ'ল্ড চাৰ্কিট হাউচত আমাৰ আগৰ দোকান আছে। মুঠতে আমাৰ 7খন দোকান হৈছে এইবাৰ। 7খন দোকানত খালি ৰাইজক মানে যোগান ধৰিব পাৰিম নে নোৱাৰিম সেইটোহে আমাৰ অকণমান সন্দেহ হৈছে। আৰু আমাৰ গাখীৰৰ মানে আৰু গাখীৰ আমি বঢ়াব লাগিব, তাৰমানে আমি অহাবাৰকৈ আৰু অলপমান গাখীৰ বঢ়াব লাগিব, তেতিয়া আমাৰ কাৰণে ভাল হ'ব। তাৰমানে আমাৰ এইখিনি ইয়াতে আমি কালেকশ্যন কৰা গাখীৰটো আমাৰ থলুৱা লোকসকলে খাবলৈ পাইছে। চবে ভাল বস্তু এটা খাওক, শুদ্ধ বস্তু এটা খাওক। আজি 22 বছৰ অভিজ্ঞতা, অকণমানতো অভিজ্ঞ হৈছোঁ মই যে কেনেকৈ কি হয় গাখীৰৰ কথা। থলুৱাসকলে যেনেকৈ আমি কৰি আছিলোঁ, আমাৰ অসুবিধাৰ সৃষ্টি হৈছে, নোহোৱা নহয়, সেইটো স্বাভাৱিক হ'বই। আৰু তাৰ মাজতে আমি ৰেটৰ কথা আহিছে, লাভৰ আমাৰ পৰিমাণ কমি গ'ল, গতিকে সেইবোৰ তেনেকুৱা থাকিব আৰু তাৰপিছত চাওঁ কেনেকৈ কি কৰিব পৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য হিলছ টাইম নিউজ পেপাৰ ডিজিটেল।